নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাইছোঁ ঘৰতে বেকাৰী বিস্কুট, আৰু এই বিস্কুটখিনিনো মইনো কেনেদৰে বনালোঁ আৰু কিনো ব্যৱহাৰ কৰিলোঁ তাকে শেষলৈকে চাই যাওকচোন। আৰু খুব সহজতে আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে ঘৰতে বনাব পাৰিব এই দোকানৰ দৰে বিস্কুট। আৰু এয়া ঘৰত কোনোবা আলহী আহিলে নাইবা ক'ৰবালৈ ফুৰিব গ'লেও এই বিস্কুটখিনি লৈ যাব পাৰিব আৰু বহুত দিনলৈকে থ'ব পাৰিব বিস্কুটখিনি, আৰু খাবলৈও খুব ধুনীয়া হয়। তাৰ কাৰণে মই ময়দা একাপ লৈছোঁ। এই কাপটোৰ জোখৰে একাপ ময়দা লৈছোঁ, আৰু একাপ ময়দাত আধা কাপ চেনি লৈছোঁ। চেনিখিনি মই বহুত দিনতে গুড়ি কৰি থৈ দিয়া আছিলে, সেইটো কাৰণে লাডু বান্ধি আছিলে। এতিয়া মই কাপটোত অকণমান চেনি লাগি ধৰিছিলে যে সেইখিনি উলিয়াই ল'লোঁ, আৰু উলিয়াই লৈ যিখিনি চেনি লাডু বান্ধি আছিলে সেইখিনি মই মিহি কৰি লৈছোঁ হাতেৰে ভাঙি। হাতেৰে ভাঙি মিহি কৰাৰ পিছতে এতিয়া মই ইয়াত ৰিফাইন তেল দিম। তেলখিনি আপোনালোকে অকল ইয়াত তেলো দিব পাৰিব, নাইবা ঘি দিব পাৰিব, নাইবা বাটাৰ দিও এই বিস্কুটবিধ বনাব পাৰিব। মই এতিয়া অকল ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দি গোটেইখিনি মোহাৰি ল'ব লাগিব এটা লাডু হোৱালৈকে। এতিয়া মই ইয়াত তেল ইমানকৈ নিদিওঁ। এতিয়া গাখীৰ অলপ দি দিম। আপোনালোকে গাখীৰ দিবও পাৰে, নিদিব পাৰে, সেইটো নিজৰ লগত কথা। অকল তেলৰ লগতেই বনাব পাৰিব। তেলৰ লগত বনাওঁ বুলি ক'লে তেল আৰু অকণমান দিব লাগিব, লাডু এটা বনাই ল'ব লাগিব। এতিয়া মই তেলটো অকণমান কমাই দি গাখীৰ অলপ দি দিছোঁ। গাখীৰ 2 চামুচ জোখৰ দিছোঁ। এতিয়া গাখীৰখিনি দি ধুনীয়াকৈ সানি ল'ম, এটা লাডু বনাই ল'ম। আৰু খুব সহজতে আৰু কম সময়ৰ ভিতৰতে হয়, বেছি চাই থাকিবও নালাগে, আৰু ধুনীয়াকৈ বিস্কুটখিনি বনাই কেৰাহীত পাতি থৈ দিলে হৈ যাব। আৰু অভেনৰ কোনো প্ৰয়োজনেই নাই। অভেন নোহোৱাকৈও ঘৰতে বিস্কুট বনাব পাৰিব। মোৰ 2 চামুচ গাখীৰ সম্পূৰ্ণকৈ প্ৰয়োজন হৈ গ'ল। এতিয়া মই ময়দাখিনি মোহাৰি এটা লাডু বনাই ল'লোঁ। মোৰ এতিয়া লাডু বনাই হৈ গ'ল। আৰু এটা টিফিন লৈছোঁ, আৰু এই টিফিনটোত কাগজ এখন দি ৰিফাইন তেল অকণমান সানি বিস্কুটটো আপোনালোকে কিমান ডাঙৰ কৰে সেইটো নিজৰ লগত কথা। ধুনীয়াকৈ এটা লাডু বনাই, আৰু খুব সহজ বনাবলৈ কাৰণে এনেদৰে থ'বও পাৰিব, সেইটো নিজৰ লগত কথা। ইয়াৰ ওপৰত কিবা আপোনালোকে চেপ দিওঁ বুলি ক'লেও পাৰিব। মই ইয়াত চামুচ এখনেৰে ধুনীয়াকৈ কাটি দিছোঁ। চামুচখনি গাখীৰ লগা হৈছিলে, একো নাই। মই এনেই খুব সহজভাৱে এটা চেপ দি দিছোঁ, দেখিবলৈ অকণমান ভাল হোৱাকৈ। এনেদৰে কাটি দিলোঁ। একেবাৰে সহজ। মই এনেদৰে বিস্কুট কেইটা বনাই দেখাইছোঁ আপোনালোকক, আৰু আপোনালোকেও বনাব পৰাকৈ একেবাৰে ভালকৈ মই দেখাইছোঁ। এতিয়া আপোনালোকে কিমান ভালকৈ বুজি পাইছে সেইটো আপোনালোকৰ লগত কথা। যিমান পাৰোঁ সিমান মই ভালকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চামুচখনে অকল এনেদৰে কাটি গ'লেই হৈ গ'ল, বেছি টানকৈও কাটিব নালাগে, অকণমান হেঁচা মাৰি দিব লাগে। মই এনেদৰে 3টা বিস্কুট বনাই দেখালোঁ আপোনালোকক। এনেদৰে মই আটাইবোৰ বিস্কুট বনাই ল'লোঁ। আৰু কুকাৰটোত মই এতিয়া বনাম। কুকাৰটোত প্লেট এখন পাতি লৈছোঁ, আৰু এই টিফিনটো দি আৰু এইখন প্লেটো মই দি দিম। একেবাৰতে 2খন প্লেটৰ বিস্কুট হৈ যাব খুব কম সময়তে, আৰু বেছি গেছৰ প্ৰয়োজন নহয়। বহুত বিস্কুট বনাব পাৰিব। এখন দি থাকিলে দেৰি হয়, আৰু এইকেইটা বিস্কুট নধৰিলে কাৰণে মই কেৰাহীত দি দিছোঁ। আৰু মোৰ বিস্কুটখিনি বনাওঁতে কিমান সময় লাগিছিলে মই ঠিক সময়টো নাচালোঁ। আৰু গৰম হৈ থকাৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে উলিয়াই থৈ দিছোঁ। আৰু গৰমে বিস্কুটখিনি চুই দিব নালাগে, চুই দিলে ভাঙি যাব। ঠাণ্ডা হ'ব দিব লাগে, তেতিয়াহে টান হয় বিস্কুটখিনি। মই ঠাণ্ডা হোৱাৰ পিছত উলিয়াই ল'লোঁ। আৰু পিছফালৰখিনিও বহুত ধুনীয়া হৈছে, আৰু ফ্ৰণ্টৰখিনিও। শব্দটো শুনিছেনে? কিমান ধুনীয়া এটা শব্দ হৈছে, মচমচীয়া একেবাৰে। আৰু এইখিনি কেৰাহীত বনাইছিলোঁ, ইমানকৈ ফুলি নগ'ল, তথাপিতো বহুত ধুনীয়া হৈছে। পিছফালৰডোখৰো ধুনীয়া হৈছে, আৰু ফ্ৰণ্টৰডোখৰো ধুনীয়া হৈছে। খাবলৈ আৰু খুব ধুনীয়া হয়। আপোনালোকেও বনাই খাবচোন, ইমান সহজতে
আৰু কম বস্তুৰে ঘৰতে বিস্কুট এয়া এটা মই ভাঙি দিছোঁ, এয়া অকণমান ভাঙি দিছিলোঁ, ইমান মচমচীয়া হৈছে চাওকচোন। আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।